নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বহিৰ্ৰাজ্যত পুনৰ ৰহস্যজনকভাৱে মৃত্যু অসমৰ 4গৰাকী যুৱকৰ। বেংগালুৰুত এটা বন্ধ কোঠাৰ ভিতৰত একেলগে উদ্ধাৰ হৈছে অসমৰ 4গৰাকী যুৱকৰ মৃতদেহ। কৰ্মসূত্ৰে অসমৰ পৰা বেংগালুৰুলৈ গৈছিল এই যুৱককেইজন। বহিৰ্ৰাজ্যত পুনৰ অসমৰ 4গৰাকী যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে অসমৰ 4গৰাকী যুৱকৰ মৃতদেহ। মৃতসকল হৈছে ক্ৰমে নৰেন্দ্ৰ টাইট, ডক্টৰ টাইট, জনঞ্জয় টাইট আৰু জয়ন্ত চিন্তে। একেটা কোঠাত একেলগে এই যুৱককেইজনৰ মৃতদেহ উদ্ধাৰক লৈ ৰহস্য। এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে অসমৰ এই 4গৰাকী যুৱকৰ মৃতদেহ। আৰু এই 4গৰাকী মিচিং যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ অসম আৰক্ষীক বেংগালুৰুৰ কমিছনাৰৰ সৈতে যোগাযোগৰ নিৰ্দেশ। এই সন্দৰ্ভত আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মৃতদেহকেইটা সসন্মানে স্বগৃহলৈ আনিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ জৰুৰী খবৰ। অতীত হ'ব ৰঙা ৰঙৰ LPG চিলিণ্ডাৰ। আৰু ৰঙা ৰঙৰ LPG চিলিণ্ডাৰৰ সলনি আহিব প্লাষ্টিকৰ গেছ চিলিণ্ডাৰ। নীলা আৰু হালধীয়া ৰঙৰ হ'ব এই চিলিণ্ডাৰসমূহ। HDP নামৰ প্লাষ্টিকেৰে নিৰ্মিত গেছ চিলিণ্ডাৰৰ পোষকতা চৰকাৰৰ। বিভিন্ন অঘটন ৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ, পুনৰ ঋণ ল'ব অসম চৰকাৰে। 3 ফেব্ৰুৱাৰীত পুনৰ 1000 কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি অসম চৰকাৰৰ। উল্লেখযোগ্য যে জানুৱাৰী 2026ত ৰাজ্য চৰকাৰে 3000 কোটি টকাৰ ঋণ লৈছিল। আৰু ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে পুনৰ 1000 কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি অসম চৰকাৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, স্কুলীয়া ছাত্ৰীক লৈ বৃহৎ ঘোষণা দেশৰ উচ্চতম ন্যায়ালয়ৰ। এতিয়াৰ পৰা দেশৰ সকলো চৰকাৰী বেচৰকাৰী স্কুলত ছাত্ৰীক বিনামূলীয়াকৈ দিব লাগিব চেনিটাৰী নেপকিন। এই ঐতিহাসিক নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ স্কুলত এতিয়াৰ পৰা ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ চেনিটাৰী নেপকিনৰ ব্যৱস্থা কৰিব লাগিব। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এই নিৰ্দেশ দিছে। এই ৰায়দানৰ জৰিয়তে বিদ্যালয়সমূহত কিশোৰী ছাত্ৰীসকলৰ ঋতুস্ৰাৱকালীন স্বাস্থ্য সুৰক্ষিত কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ JB পাৰ্দিৱালা আৰু R মহাদেৱনৰ বিচাৰপীঠে স্পষ্টকৈ জনাইছে যে ভাৰতীয় সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ অধীনত ঋতুকালীন স্বাস্থ্যক মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰা হৈছে। ন্যায়ালয়ৰ মতে ঋতুস্ৰাৱৰ স্বাস্থ্য ৰক্ষা কৰাৰ অধিকাৰ সংবিধান প্ৰদত্ত জীৱন ধাৰণৰ অধিকাৰৰেই এক অংশ। এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটোৱে ছাত্ৰীসকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। আৰু এই নিৰ্দেশ অমান্য কৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। যদি কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্ৰীসকলক বিনামূলীয়াকৈ নেপকিন যোগান নধৰে তেন্তে সেই বিদ্যালয়ৰ স্বীকৃতি পৰ্যন্ত বাতিল কৰা হ'ব পাৰে। ইয়াৰ লগতে সকলো বিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰীসকলৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা থকাটো বাধ্যতামূলক কৰা হৈছে। আদালতৰ নিৰ্দেশ অনুসৰি চৰকাৰী আৰু বেচৰকাৰী সকলো স্কুলতে দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শৌচালয় থাকিব লাগিব। যদি কোনো ৰাজ্য চৰকাৰ বা সংশ্লিষ্ট প্ৰশাসনে ছাত্ৰীসকলৰ বাবে শৌচালয় আৰু বিনামূলীয়া চেনিটাৰী নেপকিনৰ ব্যৱস্থা কৰাত ব্যৰ্থ হয় তেন্তে তাৰ সম্পূৰ্ণ দায়বদ্ধতা চৰকাৰখনে ল'ব লাগিব বুলিও আদালতে জানিবলৈ দিছে। জয়া ঠাকুৰ নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এক জনস্বাৰ্থজড়িত গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে।
2024 চনৰ 10 ডিচেম্বৰত দাখিল কৰা এই আবেদনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কিশোৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ঋতুস্ৰাৱকালীন স্বাস্থ্য নীতি বাধ্যতামূলকভাৱে ৰূপায়ণ কৰাৰ বাবে দাবী জনোৱা হৈছিল আৰু এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ ৰায় দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, আজি আহোমসকলৰ পবিত্ৰ মেডাম মেফি দিৱস। ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হ'ল এই উৎসৱ আৰু এই মেডাম মেফিৰ দিনাই কংগ্ৰেছৰ নতুন বৰ অসমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খুৰদাৰ সমালোচনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে। নতুন বৰ অসম আমাক প্ৰয়োজন নাই। স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি গৈছে বৰ অসম। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে অবৈধ বাংলাদেশীক লগত লৈ নতুন বৰ অসম গঢ়িব খুজিছে। নতুন বৰ অসম আমাৰ প্ৰয়োজন নাই। স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি গৈছে বৰ অসম। বৰ অসম চাওলুং চুকাফাই 1200 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰি থৈ গৈছে। আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে নিৰ্মাণ কৰা বৰ অসম। কংগ্ৰেছলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন যে নতুন বৰ অসম মানে কি? বিদেশী বাংলাদেশীক লগত লৈ কংগ্ৰেছৰ নতুন বৰ অসম নেকি? অবৈধ বাংলাদেশীক সংযোজন কৰি কংগ্ৰেছে নিৰ্মাণ কৰিব খুজিছে নতুন বৰ অসম। নতুন বৰ অসমৰ ধাৰণাটো কি কংগ্ৰেছে ভালকৈ বুজাই দিয়ক। চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশ আৰক্ষীৰ কাণ্ডত ক্ষুব্ধ এলাহাবাদ উচ্চ ন্যায়ালয়। পুলিচ ৰাজ চলাবলৈ ন্যায়ালয়ে কোনো পধ্যে অনুমতি দিব নোৱাৰে। দোষীৰ বিচাৰ আদালতে কৰিব, আৰক্ষীয়ে নহয়। প্ৰশংসা পাবলৈ আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। আৰক্ষীৰ এই নীতিক লৈ অসন্তুষ্ট ন্যায়ালয়। এতিয়াৰ পৰা মন গ'লেই আৰক্ষীয়ে কৰিব নোৱাৰিব এনকাউণ্টাৰ। চৰকাৰ আৰু আৰক্ষীক এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। আৰক্ষীৰ এনকাউণ্টাৰ নীতিক লৈ অসন্তুষ্ট উচ্চ ন্যায়ালয়। এনকাউণ্টাৰ নীতিক লৈ প্ৰশ্ন উত্থাপন উচ্চ ন্যায়ালয়ৰ। আৰক্ষীক ধমক দি কয় যে এনে আচৰণ গ্ৰহণযোগ্য নহয়। শাস্তি প্ৰদানৰ ক্ষমতা কেৱল আদালতৰহে আছে, আৰক্ষীৰ নহয়। এনে কৰি আইনৰ শাসন আৰু সংবিধানৰ নীতি নিয়ম উলংঘা কৰি আছে। চৰকাৰ আৰু আৰক্ষী বিষয়াক কঠোৰ নিৰ্দেশনা জাৰি আদালতৰ। এই নিৰ্দেশনা পালন নকৰিলে অৱজ্ঞাৰ গোচৰ ৰুজু হ'ব বুলি সকীয়াই দিয়ে ন্যায়ালয়ে। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছিল 3 গৰাকী অপৰাধী আৰু তিনিওৰে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়ে এই কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ বিকৃতি ঘটিছে। এই বিস্ফোৰক মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়ত কৰ্তন কৰিব বিচাৰিছে মুছলমানৰ ভোট। সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰীয়ে কিয় ক'ব ভোট চুৰিৰ কথা? এই বিস্ফোৰক মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। সংবিধানক দলিয়াই পেলাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে। সংবিধানৰ শপত পাহৰি মুছলমানক অত্যাচাৰ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মূৰৰ বিকৃতি ঘটা বুলি বিস্ফোৰক মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়ত কৰ্তন কৰিব বিচাৰিছে মুছলমানৰ ভোট। সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰীয়ে কিয় ক'ব ভোট চুৰিৰ কথা? বিজেপিৰ কাৰ্যকৰ্তাকো জল্লাদ আখ্যা দিলে বিধায়কগৰাকীয়ে। সাম্প্ৰদায়িক কথা বতৰা কৈ থাকিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। সংবিধানৰ শপত পাহৰি মুছলমানক অত্যাচাৰ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মূৰৰ বিকৃতি ঘটা বুলি এইদৰে বিস্ফোৰক মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। পৰৱৰ্তী খবৰ, অসমত এইবাৰ হ'ব কংগ্ৰেছ চৰকাৰ। উজনি অসমত কংগ্ৰেছে 20খন আসনত জয়লাভ কৰিব। 26ৰ নিৰ্বাচনত অসমত কংগ্ৰেছৰ সুনামি আহিব। 70ৰ পৰা 80খন আসন লাভ কৰিব কংগ্ৰেছে। এই দাবী জ্যেষ্ঠ নেতা তথা সাংসদ
ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে পশ্চিমবংগত মেৰুকৰণৰ ৰাজনীতি তুংগত। 11 ফেব্ৰুৱাৰী দুপৰীয়া 12 বজাৰ পৰা মুৰ্ছিদাবাদত তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে নতুন বাবৰি মছজিদ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। 5,000 লোকে 1.5 ঘণ্টা জুৰি কোৰাণ পাঠ কৰাৰ পাছতে আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। এই ঘোষণা কৰিছে TMCৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে।